আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে মাছৰুমৰ চব্জি, একদম মাংস ষ্টাইলত বনাম। এই পিঁয়াজ, আলু, বিলাহী, আদা, ৰচুন, বাকী যি মছলা আপোনালোকক দেখাই গৈ থাকিম। আৰু কোনে কোনে মাছৰুম খাই ভাল পায় মোক কমেণ্ট কৰিব দেই। আকৌ গাহৰি আচাৰটো মই দিম, অকণমান এডিট কৰা টাইম লাগিছে মোৰ, এডিট কৰা হ'লে মই দি দিম। মছলাখিনি মই পেষ্ট কৰি ল'ম। ইয়াতে আছে আদা, ৰচুন, বিলাহী আৰু পিঁয়াজ। ইয়াতে জিৰা গুড়া লৈ লৈছোঁ, অকণমান ধনিয়া গুড়ি আৰু জলকীয়াৰ গুড়ি। যোনে যেনেকুৱা জ্বলা খাই ভাল পায় দি দিব। মই অকণমান জ্বলাটো ভাল পাওঁ। কেৰাহীত মিঠাতেল দি দিছোঁ। ইয়াতে পটল ভাজিছিলোঁ, তাতে মাছৰুমটো মই ভাজি লৈছোঁ। মাছৰুমটো ভাজোঁতে অকণমান অন্নপূৰ্ণাৰ ঘিটো মই দিছোঁ। মাছৰুমটো ভাজি ল'লোঁ, এতিয়া নমাই দিম। মছলাখিনি ফ্ৰাই কৰি ল'ম, একদম তেল নোলোৱালৈকে ফ্ৰাই কৰি থাকিম। মই হালধি দি দিছোঁ, নিমখ দি দিলোঁ। এতিয়া আলুটো দি দিছোঁ। মছলাটো ভালকৈ ফ্ৰাই কৰিছোঁ, এতিয়া পানী দি দিম। এতিয়া মাছৰুমটো দি দিছোঁ। এতিয়া মাছৰুমৰ চব্জি হৈ গ'ল। এনেকৈ বনাই খাব আৰু মোক কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব দেই।